আজি আমি আলোচনা কৰিম আনন্দৰাম বৰুৱা প্ৰকাশিত অংক কিতাপ ক্লাছ 7-ৰ অনুশীলনী 1.a-ৰ 6 নম্বৰ কুৱেশ্যন। 6 নম্বৰত দিয়া আছে পৰম মান ওলোৱা। তাৰ 1 নম্বৰ -3/4 ৰ পৰম মান ওলোৱা। যদি সংখ্যাটো মাইনাছ থাকে তেনেহলে তাৰ পৰম মান হ'ব সি 0ৰ পৰা যিমান ঘৰ দূৰত আছে তাৰ পৰম মান সিমান হ'ব। -100ৰ পৰম মান 100 হ'ব কাৰণ সি 0ৰ পৰা 100 ঘৰ দূৰত আছে। তেনেকৈ প্লাছ ধনাত্মক 100ৰ পৰম মান হ'ব 100, -3ৰ পৰম মান হ'ব 3 আৰু তাৰ বিপৰীত 3ৰ পৰম মান 3 হ'ব। পৰম মান ওলাবলৈ হলে সি শূন্যৰ পৰা যিমান দূৰত আছে তাৰ পৰম মান সিমান হ'ব। এতেকে আমি আলোচনা কৰিবলৈ গৈ আছো 6 নম্বৰ পৰম মান ওলোৱা। পৰম মান ওলাবলৈ হলে আমি এটা কাটি লৈছো -3/1 -3/4 তিনিটো 0ৰ পৰা কিমান ঘৰ আগুৱাই আছে 3 ঘৰ আৰু 4 ঘৰ। এইটোৱে হৈ গৈছে আমাৰ পৰম মান। -1/4 ৰ পৰম মান হ'ব -1 টো 0ৰ পৰা কিমান ঘৰ পিছুৱাই আছে 1 ঘৰ। -4 টো 0ৰ পৰা 1 ঘৰ পিছুৱাই আছে। তেনেহলে হ'ব 1/4। -4 টো 0ৰ পৰা 4 ঘৰ পিছুৱাই আছে। -6 ৰ পৰম মান কিমান হ'ব 0ৰ পৰা ই 6 ঘৰ পিছুৱাই আছে। ইয়াৰ পৰম মান হ'ব 6। -11/15 ৰ পৰম মান হ'ব কিমান 11 টো 0ৰ পৰা 11 ঘৰ পিছুৱাই আছে আৰু 15 টো 15 থাকিব। এইটো হৈ গৈছে 4 নম্বৰ। আমাৰ 4 নম্বৰত দি আছে -9/13। টো 9 ঘৰ আৰু 13 টো 13 ঘৰ। 14/15 তাৰ পৰম মান হ'ব ই 0ৰ পৰা 14 টো 14 ঘৰ পিছুৱাই আছে আৰু 15 টো 15 ঘৰ পিছুৱাই আছে। তাৰ পৰম মান সিমানেই হ'ব। 0 টো 0 ঘৰ পিছুৱাই 0 টো 0ৰ পৰা 0 ঘৰ পিছুৱাই 0ৰ পৰম মান হ'ব 0। 0ৰ পৰম মান সদায় 0 হ'ব মনত ৰাখিবা। 8 নম্বৰত কৈছে 12ৰ পৰম মান কিমান হ'ব 12ৰ পৰম মানটো 12 হ'ব। হৈ গৈছে তোমালোকৰ 6 নম্বৰ কমপ্লিট।